শরত পূর্ণিমা রাতি অতি বিতুপন রাসক্রিয়া করিতে কৃষ্ণর হইল মন। ইতিমধ্যে ভগবান শ্রী শ্রী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি প্ৰায় আহি পৰিছে। শৰতৰ পূৰ্ণিমা তিথিত সকলোৱে উদযাপন কৰিব। সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি উদযাপনৰ কাৰণে যিমানটা ৰংগমঞ্চ আছে প্ৰতিটো ৰংগমঞ্চ এতিয়া বৰ্তমান সজাই পৰাই তোলাৰ পৰিলক্ষিত হৈছে। বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ খুৰাপথাৰ অৰ্থাৎ খুৰাপথাৰ সন্মিলিত যুৱ সমাজত। এই খুৰাপথাৰ সন্মিলিত যুৱ সমাজত সমান্তৰালভাৱে বিগত বৰ্ষত যেনেদৰে ৰাস তেখেতসকলে উদযাপন কৰি আহিছে, এই বৰ্ষতো 4 আৰু 5 তাৰিখ দুদিনীয়াকৈ তেখেতসকলে আটক ধুনীয়াকৈ যিহেতু ৰাস উৎসৱ ভাগি উদযাপনৰ সুদিহা কৰা আমি ইতিমধ্যে দেখা পাইছোঁ। আৰু মই গোটেই সামগ্ৰিক দৃশ্যটো মোৰ সহযোগীক দেখুৱাবৰ চেষ্টা কৰিছোঁ। ইয়াতে গোপীসকলে খুব সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰি আছে আৰু দ্বিতীয় গোকুল বৃন্দাবনলৈ ইতিমধ্যে পৰ্যবেক্ষিত হোৱা পৰিলক্ষিত হৈছে। সেয়েহে মই দ্য নিউজ প্লাজাৰ সমূহ দৰ্শকক নান্দনিক দৃশ্যটো মই দেখুৱাই আছোঁ। এয়া খুৰাপথাৰ সন্মিলিত যুৱ সমাজ, যিহেতু 56 বছৰ, এইবাৰ তেখেতসকলৰ 56 সংখ্যক ৰাস মহোৎসৱ তেখেতসকলে উদযাপনৰ যি সুব্যৱস্থা কৰিছে। ইয়াতে এই যুৱ সমাজৰ কিছু বিষয়ববীয়াক আমি দেখা পাইছোঁ। তেখেতসকলৰ পৰা অকণমান মনোভাৱ আমি দিয়ে নিউজ প্লাজাৰ সমূহ দৰ্শকক দেখুৱাবৰ চেষ্টা কৰিম। এই খুৰা সন্মিলিত যুৱ সমাজৰ বিষয়ববীয়া আমি তেখেতক ইয়াত লগ পাইছোঁ। তেখেতৰ অকণমান আমি মনৰ ভাৱ দিয়ে নিউজ প্লাজাৰ সমূহ দৰ্শকক আমি দেখুৱাবৰ চেষ্টা কৰিম। ছাৰ, ইতিমধ্যে 4 আৰু 5 তাৰিখে আপোনালোকৰ যুৱ সমাজৰ তৰফৰ পৰা যি দুদিনীয়া কাৰ্যসূচীৰে ৰাসোৎসৱ মহোৎসৱ আপোনালোকে উদযাপন কৰিবলৈ সিদ্ধান্ত কৰিছে, কি ক'ব? আমি এইবাৰ এটা সুকীয়া প্ৰয়াস কৰিছোঁ। নতুন চামৰ পৰা ল'ৰা ছোৱালীবিলাক বাছি বাছি লৈ আমি ৰাসখন পাতিবলৈ লৈছোঁ। চেমনীয়াসকলক লৈ আমি উৎসাহ উদ্দীপনা পাইছোঁ আৰু ভাবিছোঁ আমাৰ ৰাসখন ভালেই হ'ব। আৰু আমি আশা কৰোঁ যে আমাৰ বহু পুৰণি ৰাস এখন, আমাৰ খুৰাপথাৰ সন্মিলিত যুৱ সমাজৰ ৰাসখন এতিয়া 56 বছৰ ধৰি দিলে। 1969 চনত আৰম্ভ হ'ল আৰু এতিয়া 2025 চন। গতিকে আমাৰ তেনেকৈ ব্যৱসায়িক দৃষ্টি নাই। আমি এই ৰাসটো আমি সকলোৱে লগ লাগি ভালদৰে পালন কৰাটো আমাৰ কৰ্তব্য বুলি ভাবিছোঁ আৰু এইটো আমাৰ জাতীয় উৎসৱ এই বুলি আমি গণ্য কৰোঁ। হয়, ধন্যবাদ থাকিল। ইতিমধ্যে তেখেতে জনাইছে যিহেতু এইটো এটা জাতীয় উৎসৱ হিচাপে প্ৰতি বছৰে এই আনুষ্ঠানিকতা ৰক্ষা কৰি আহিছে। সমান্তৰালভাৱে এইবাৰো তেখেতসকলে আধ্যাত্মিকতাৰ মাজেৰে, যদিও সমগ্ৰ ৰাজ্য বৰ্তমান এটা শোকাকুল পৰিৱেশত আচ্ছন্ন হৈ আছে, যিহেতু হাৰ্টথ্ৰব জুবিন গাৰ্গ যিহেতু আমাৰ মাজৰ পৰা যিহেতু 19 ছেপ্টেম্বৰত যিহেতু হঠাৎ নাইকিয়া হৈ গ'ল, তেতিয়াৰ পৰাই গোটেই সমগ্ৰ ৰাজ্যজুৰি এটা শোকৰ ছাঁ ইতিমধ্যে পৰি আছে। যদিও সামগ্ৰিকভাৱে এই উৎসৱসমূহ যেনেকৈ নহওক উদযাপনটো কৰিবই লাগিব। সেয়েহে সন্মিলিত যুৱ সমাজেও নিয়ম মাফিক হ'লেও খুব সুন্দৰভাৱেই এই ৰাস মহোৎসৱ ভাগি উদযাপন কৰাৰ তেখেতসকলে যি সুব্যৱস্থা কৰিছে। আমি দিয়ে নিউজ প্লাজক গোটেই সামগ্ৰিক দৃশ্যটো আমি দেখুৱাই আছোঁ। আৰু এগৰাকী বিষয়ববীয়া আছে, তেখেতৰ পৰা অকণমান আমি মনোভাৱটো দিয়ে নিউজ প্লাজৰ সমূহ দৰ্শকক দেখুৱাৰ চেষ্টা কৰিম। হয়, কি ক'ব? আমাৰ উৎসৱটো অতি সুন্দৰ হিচাপে হ'ব বুলি আমি ভাবিছোঁ। আমাৰ চেমনীয়া সকলোকে এইবাৰ শিকোৱা হৈছে। গতিকে আমি আগৰ যি পৰিৱেশ তাতকৈ অলপ উন্নত হ'ব বুলি আমি ভাবিয়েই ৰাস উৎসৱ পালন কৰিবলৈ লৈছোঁ। হয়, ধন্যবাদ থাকিল। ইতিমধ্যে আমি দিয়ে নিউজ প্লাজৰ সমূহ দৰ্শকক খুব সুন্দৰ এই নান্দনিক দৃশ্যটো আমি দেখুৱাই আছোঁ।
মৰহে বৰিকে অমিয়া মানিকা মুখেৰ কান্দি লখন মুদি পান্দি প্ৰাণ মেৰি হৰত হাঁহিয়া প্ৰাণ সখী হে চলে গানো বৃন্দাবনে সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যটিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আহি আহৰিছো আপোনাৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে কৰাই দিছে মোৰ কৰ্তব্য নিজৰ আলোকেতো ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দৰ উন্মত্ত প্ৰতাপ অলক লৰি বিক্ৰমৰ খুন্দাই শত্ৰু সকলোকে অত কৰা থাকে বলিয়া দতাল হাতী চোৰে হলাই মেলি দিয়া ৰজা সাগৰত আনন্দৰ ভংগাদি শংকৰ আৰু স্নেহৰ যি মিলন বন্ধুৰে ভাঙিছিলো এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংকৰ মৰণ ভৰা যি আনন্দ কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান ইতিমধ্যে আমি ডিএ নিউজ প্লাজৰ সমূহ দৰ্শকক আমি সুন্দৰ নান্দনিক দৃশ্যসমূহ ইতিমধ্যে আমি দেখুৱাই আছোঁ ইয়াতে কংসালয়ৰ আমি দৃশ্য আগবঢ়াইছোঁ ডিএ নিউজ প্লাজৰ সমূহ দৰ্শকৰ কাৰণে এই কংসালয়ৰ আমাৰ সন্মানীয় পৰিচালক মহোদয় আছে অকণমান তেখেতৰ পৰা মনৰ অনুভৱটো আমাৰ ডিএ নিউজ প্লাজৰ সমূহ দৰ্শকক আমি জনাবৰ চেষ্টা কৰিম আৰু কি ক'ব ধন্যবাদ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তালৈ পোন প্ৰথমবাৰৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা খুৰাপথাৰত 67 চনৰ পৰা আমি একাধিক্ৰমে পালন কৰি আহিছোঁ আৰু এই বছৰো ঠিক এই বছৰ আমি এটা কথা ব্যতিক্ৰম এইবাৰ আমি শিশুসকলক লৈ এদিনীয়া ৰাস উদযাপন কৰিম আৰু তাৰ পিছৰ দিনা আমি চেমনীয়াসকলক লৈ শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন কৰিম গতিকে খুব ভাল লাগিল তেখেতৰ অকণমান মনৰ অনুভৱটো ইতিমধ্যে আমাক জনাইছে আৰু গোটেই সামগ্ৰিক দৃশ্যটো মই এই খুৰাপথাৰ সন্মিলিত যুৱ সমাজৰ প্ৰাংগণৰ পৰা ডিএ নিউজ প্লাজৰ সমূহ দৰ্শকলৈ আগবঢ়ালোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত